নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনাক আমি দেখাব লৈছোঁ এইজোপা হৈছে তেজপুৰ GI টেগ পোৱা বিলাতী চিডলিছ লেচু, যাৰ গুটি সৰু লম্বা হয় আৰু একেবাৰে সৰু গুটি আৰু চিডলিছ পুলি। আৰু এই পুলিটো বৰ্তমান আমাৰ এজন ছাবস্ক্ৰাইবাৰে আমাক অৰ্ডাৰ কৰিছিলে আৰু এওঁ ঘৰ গুৱাহাটীত আছিলে আৰু বৰ্তমান আমি এই পুলিকেইটা ৰেডি কৰিছোঁ। আৰু যিসকলক পুলি লাগে আমাক যোগাযোগ কৰিব আৰু এনেকুৱা দৰে পেকেটিং কৰি আমি দিম। আৰু যদি বেছি দূৰ হয় বেলেগ ষ্টেটৰ হ'লে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ পদ্ধতি আছে, কুৰিয়াৰ কৰা, পাৰ্চেল কৰা, বিভিন্ন ধৰণৰ পেকেটিং আছে, সেই চিষ্টেমত আমি পেকেটিং কৰি দিওঁ। আৰু এয়া ওচৰতে আছিল কাৰণে আমি এইদৰে পাৰ্চেল কৰি দিছোঁ আৰু বাছতে দিয়া হ'ব এইটো। আৰু যদি কুৰিয়াৰ হয়, কুৰিয়াৰ চিষ্টেম আৰু কুৰিয়াৰ পদ্ধতি অলপ বেলেগ হয় আৰু তাৰ চিষ্টেম বেলেগ। আমি পাইপত এটা পেকেট কৰি দিয়া হয়, বেলেগ চিষ্টেম আছে। আৰু চাওক ধুনীয়া গজালি পাত ওলাইছে, নতুন নতুন পাত ওলাইছে গছজোপাৰ আৰু কেইজোপামান দিয়া হৈছে তেওঁক। আৰু যিসকলৰ এনেকুৱা ধৰণৰ বিলাতী চিডলেছ গছৰ পুলি লাগে আমাক যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াত আমাৰ কণ্টেক্ট নম্বৰ, নাৰ্চাৰী এড্ৰেছ সকলো দিয়া আছে, আপোনালোকে ফোন কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ পুলি পাব। এইবিলাক পুলি আমাৰ প্ৰায় লাগিছিলে আৰু সেই লগা পুলি আমি দিব ওলাইছোঁ। আৰু বৰ্তমান নেক্সট ইয়াৰ তেওঁলোকে লগোৱা এবছৰৰ পাছতে 20টা, 10টা, 15টা এনেকৈ খাব পাৰিব। তাৰপাছত যেতিয়া 4-5 বছৰ গছজোপা বয়স হ'ব তেতিয়া তেওঁলোকে 400, 300 এনেকুৱালৈকে প্ৰডাকশ্যন হয় আৰু তাতকৈ বেছিও হয় যদি আপোনালোকে ভালকৈ নিউট্ৰিশ্যন সাৰ পানী দিব পাৰে। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ।